Hello friend, welcome to my channel. আজি আপোনালোকলৈ এটি ভিডিও লৈ আনিছো যেটো হৈছে ৰিজনিংৰ ভিডিও আৰু এই ৰিজনিংৰ ভিডিওটোত আমি অ্যালফাবেট ৰিজনিংটো আজি ফাৰ্স্ট স্টাৰ্ট কৰিম তাৰ পিছত আমি নেক্সট ভিডিও এই চেনেলটোত আকৌ লৈ আনিম সো আহক আজি এই ভিডিওটো স্টাৰ্ট কৰো সো আজি এই ভিডিওটো অ্যালফাবেটৰ ৰিজনিংৰ ওপৰত গতিকে আমি আমাৰ ইংলিশ অ্যালফাবেটৰ 26টা অ্যালফাবেটৰ প্ৰত্যেকটা নম্বৰ ৰিজনিংৰ কাৰণে অতি ইম্পৰ্টেন্ট গতিকে জানিব লাগিব যেনেকৈ A1 বুজাই BA2 বুজাই এনেকৈ Z এ গুটেখিনি Z লৈকে লাষ্ট Z হয় অ্যালফাবেট গতিকে ইয়াৰ Z ৰ নম্বৰটো হ'ব 26 26 হ'ব গতিকে এনে ধৰণে এই গুটে চাৰ্টখন জনাটো অতি প্ৰয়োজন যেতিয়া এক্সামত ৰিজনিংৰ কোৱেশ্চন দিয়ে গতিকে আমি হেকিনি ইমান মন ৰাখিব নোৱাৰো একেনে প্ৰথমতে এই চাৰ্টখন মন ৰখাটো অতি ইম্পৰ্টেন্ট সো আহক এই চাৰ্টখন চাই আমি এটাটাকে ৰিজনিং আজি সলভ কৰো সো প্ৰথম এই কোৱেশ্চন মাৰ্কটো which alphabet should replace the question mark সো এই কোৱেশ্চন মাৰ্কটো কোনটো অ্যালফাবেটে ৰিপ্লেস কৰিব সো আমি চাও ইয়াত দিছে A + C হলে ই বা কোৱেশ্চন মাৰ্কটো উঠাবলে কোনটো অ্যালফাবেট বহিব তাৰ কাৰণে আমি এটা কাহত যদি ক্যালকুলেট কৰি চাও ক্যালকুলেট কৰি চালে আমি দেখিম A পৰা C লে এতে B টো আছে গতিকে B আৰু C এই দুটা অ্যালফাবেট আছে তেনেকে তলত যদি আমি ইটো পাতিলো তেতিয়া আমাৰ ওলাব কি ই বা কি পাম দুটা অ্যালফাবেট গলে F G মানে সো ইয়াৰ কারেক্ট আনসারটো হ'ব এটো অপশন B টু G টু ইয়াৰ G বহিব সো নেক্সট কোৱেশ্চন যদি চাও নেক্সট কোৱেশ্চনটো আমি কি পাম এটো অলপ দীঘলীয়া সো সলভ কৰা হক ইয়াত আমি F লিখি ললো K লিখি ললো M লিখি ললো নেক্সট I লিখি ললো O R মানে এতিয়া আমি চাব লাগিব F বা I লে কেটা অ্যালফাবেট থাকিলে সো প্ৰথমতে আমি যদি ওপৰ হেইখন চাই লও চাৰ্টখন তেনে হলে আমি দেখিম কি আছিল F আছিল F বা চালে এ G1 H I J মানে সো GHIJ যে পাবলে আমি কেটা পালো চাৰিটা অ্যালফাবেট পালো গতিকে ইয়াত যে নহয় তিনটা অ্যালফাবেট পালো F বা I লৈকে হয়নে GHI সো GHI পা আমি ইয়াত চালে কেটা পালো +3 তাৰপিছত K দিছে K বা O পাবলে কেটা সংখ্যা এটা অ্যালফাবেট গল 1 2 3 4 L M N O তাৰমানে K পা আমি যদি চাও O লে কিমান গল +4 এতিয়া M পা চাম M পা R লৈকে কিমান যাব M এটো 1 2 3 1 2 3 4 5 মানে সো 5 গল +5 হল সো এতিয়া আমি কি কৰিম নেক্সট টু তাৰমানে F বা I লে গল তিনটা অ্যালফাবেট থাকিলে মাজত +3 হল মানে নেক্সট K বা O লে +4 হল আৰু M বা R লে কিমান হল +5 সো এতিয়া আমি সেম কন্ডিশন এপ্লাই কৰিম এটো কি উলাবলে A পা কিমান +3 হলে কি পাম আমি কি পাম B C D মানে D পালো +3 ইয়াত +4 কৰিলে কিমান পাম ইয়াত পাম এতিয়া E F G H +4 কৰিলে আমি পালো H আকৌ এতিয়া G পা +5 কৰিলে কিমান পাম
কিমান পাম আমি চাৰ্টখন চাই ল'লে HIJKL +5 কৰিলে আমি পালোঁ L হয়নে সেইকাৰণে এই চাৰ্টখন মনত ৰখাটো অতি ইম্পৰ্টেণ্ট তেতিয়া আমি ইজিলি সলভ কৰিব পাৰিম সো কাৰেক্ট আনসাৰটো হ'ব অপচন ডি সো নেক্সট কুৱেশ্যন এতিয়া এটো আমি কেনেকৈ সলভ কৰিম ইয়াত দিছে বুকৰ দিছে সংখ্যা দিছে 2 1 5 1 5 11 সো আমি এতিয়া এলফাবেটৰ নম্বৰ কিটা যদি চাও ইয়া চাওক B2 বুকৰ ইয়াতে ওলাই যাব এতিয়া B কিমান 2 O 15 আৰু K কিমান হল 11 ইয়া চাওক ওলাই গল তেনেকৈ এতিয়া আমি বোৰ্ডটো সলভ কৰিলে কি লাভ BOAT সো BOAT B2 কি হ'ব 2 হ'ব O2 15 হ'ব আৰু A2 1 হ'ব আৰু T2 কিমান হ'ব T2 20 হ'ব 20 হয় না চাই ল হয় 20 গটিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো এটো 2 15 1 20 এটো সো ইমানখিনিলৈকে আশা কৰিছো বুজি পাইছে সো আহক নেক্সট কুৱেশ্যন ষ্টাৰ্ট কৰো এতিয়া কুৱেশ্যন নম্বৰ 4 দিছে কেট যদি 60 হয় ডগ কিমান এনেকৈ আহিব পাৰে এখানে এলফাবেটৰ নম্বৰখিনি মনত ৰাখাটো অতি ইম্পৰ্টেন্ট তে সি কিমান হ'ব সি হ'ব 3 এৰ কিমান হ'ল এৰ হ'ল 1 আৰু টি কিমান হ'ল টি হ'ল 20 মানে এতিয়া আমি 60 কেনেকৈ পাম 60 পাবলৈ আমি গোটেইখিনি ইনটু কৰিলে কিমান হ'ল 60 হ'ল মানে এটা ডগৰটো কেনেকৈ লাব লাগিব সেম কন্ডিশন কৰিলে তে ডগটো কিমান হ'ব 4 হ'ল আৰু এফালে O2 15 আৰু এফালে G2 7 গোটেইখিনি আমি যদি ইনটু কৰি দিও কিমান হ'ব 7 এতিয়া 7 ইনটু কৰি আমি পালো 420 সো ইয়াৰ আনসাৰটো হ'ব C2 হৈ গল সো নেক্সট কুৱেশ্যন এটো ইমান টান নহয় তথাপিও চাও আহক সলভ কৰো একেবাৰে ইজি কিন্তু কমপ্লিকেটেড অলপ পটককে ওলাব কিন্তু অলপ ইন্টাৰেষ্ট দিলে কেনেকৈ ওলাব এটা কৈছে P T Q R R Q T P হল P T Q R কেনেকৈ একদম ইজি এফালে চাওক R2 ফাৰ্ষ্টৰ R2 লাষ্টলৈ গল তে নেক্সটত T আহিল T2 এফালে আহিলে সেকেন্ডত Q2 ইয়াত আহিলে আৰু P2 এ হ'ল সো এতিয়া আমাক লাগে K L N J যেতিয়া আমি K টো কি কৰিলো প্ৰথমতে J টো পাছাও J টো আমি ইয়াত লিখিলো নেক্সটত আমি N টো লিখিম হয়নে তাৰ পিছত আহিম L2 আৰু তাৰ পিছত আহিল K2 সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব J N L K হয়নে হল নাই R Q T P আছিল এফালে P T Q R উল্টা হৈ গল গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি সো আশা কৰিছো আজিলৈ ইয়াতে শেষ কৰিছো ভিডিওটো যদি ভাল পাই লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আৰু এনেকুৱা ভিডিও মোক পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ